মই আপোনালোকক এটা কথা কওঁ মোৰ কথাটো হ'ল আপোনালোকে শুনিব হিমন্ত বিশ্ব শৰ্মাক যদি সঁচাকৈ খেদাব লাগে বিজেপিক যদি খেদাব লাগে বিজেপিটো হ'ল হিন্দু সাম্প্ৰদায়িক দল হয়নে আৰু AIDFটো হ'ল মুছলমান মই আপোনালোকক সঁচাকৈ বহুৰ পৰা কৈছোঁ যদি আপোনালোকে বিজেপিক অসমৰ পৰা খেদিব খোজে আপোনালোকৰ অন্তৰৰ পৰা ভিতৰৰ পৰা AIDFকো সম্পূৰ্ণ বিদায় দি দিব বুজালে নাই আপোনালোকে বেয়া পাব পাৰে কোনোবাই বেয়া পালেও মোৰ উপায় নাই আপোনালোকে বেয়া পালেও পাব পাৰে উপায় নাই মই য'ত কম্প্ৰমাইজ নকৰোঁ আৰু AIDFক মই কেতিয়াও কম্প্ৰমাইজ নকৰোঁ বিজেপিক যিমান পাওঁ মই AIDFকো বিজেপিক যিমান বেয়া পাওঁ মই সিমানে AIDFকো কেলে জানেনে যদিও বদৰুদ্দিন আজমল সাহেবৰ চিনটো তলাৰ চাবি বদৰুদ্দিন সাহেবৰ ওচৰত অকল তলা চাবিটো হিমন্ত ওচৰত বদৰুদ্দিনে পুতলাৰ নিচিনাকে বক্তৃতা দি দিয়ে আৰু হিমন্ত যেতিয়া বন্ধ কৰিবলৈ কয় মনে মনে কৰি দিয়ে হয়নে নহয় কওক হয়নে নহয় কওক ইলেকশ্যনৰ আগত সদায় চাবি দি দিয়ে হিমন্ত বোলে অলপ মুছলমান কৰি দিয়া ভাই তেতিয়া লগে লগে কি কৰে বতৰ ভাইয়ে কয় এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব কোনে কয় বতৰ ভাইয়ে কয় এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব লুঙি আৰু টুপি মানে মুছলমানৰ চৰকাৰ অসমত 126টা সমষ্টি আছে মুছলমান জিকিব পাৰে 24টা এই গোটেইকেইটা সমষ্টিও যদি AIDFে জিকে 24জন MLA জিকে 126জনক তেওঁলোকে চৰকাৰ কৰিব পাৰিব নেকি একদম সঁচা কথা কৈছ কথা পাতি নাথাকিবি দেই ভাইক কথাখিনি ক'বলৈ দিয়ে ভাই বেলেগ কথা নাপাতে এটাও কথা নাপাতে অংক কৰিব দিম নহ'লে মই কি কৈ আছিলো 126টাৰ ভিতৰত যদি 24জন লুঙি আৰু টুপি পিন্ধা মুছলমান মানুহ জিকে এতিয়া অসমত মুছলমানে চৰকাৰ কৰিব পাৰিব নেকি কিন্তু কেলে কৈ দিয়ে বদৰুদ্দিন চাহাবে যদি নামনি অসমত যদি কৈ দিয়ে যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ আহিছে উজনি অসমৰ মানুহবিলাকৰ বুকুত থপথপনি আহিছে মুছলমানে এইবাৰ স্কুল হিমন্ত টিভিটোত লগে হাল্লা লগাই দিয়ে এই লুঙি আৰু টুপি চৰকাৰ আহি আছে একদম বজাই থাকে লগে লগে হেমন্তই হট ডাইলগ দুটামান মাৰি দিয়ে কি বোলে এই মোগল আহি আছে অসমীয়া মানুহে এইবাৰ দ্বিতীয় শৰাই হাতৰ ৰং কৰিব লাগে কয়নে নকয় মোগলক যদি ভেটা দিবলৈ কয় বিজেপিক ভোট দিয়ক আমি মোগলক দিছপুৰৰ পৰা 2 কিলোমিটাৰ দূৰত দেখিম হয়নে এই নাটকখন কৰি চাচা আৰু মমায়ে শাসন চলাই আছে মামাৰ শাসন হৈছে আৰু চাচাৰ মাজত মুছলমান মানুহৰে মাৰ খাই কৰিছে হয়নে নহয়